মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ষষ্ঠ শ্ৰেণীৰ বিষয় গণিত পাঠ 1ৰ সংখ্যাৰ গঠন ইয়াৰ কেইটামান প্ৰশ্নৰ উত্তৰ তোমালোকলৈ লিখি দিছোঁ। তোমালোকে মন কৰিবা, কাৰণ কেনেদৰে লিখিব লাগে পৰীক্ষাত প্ৰশ্নৰ উত্তৰ ভালদৰে ধৰিব পাৰিবা। 1 নম্বৰ প্ৰশ্নত আছিল তলৰ সংখ্যাকেইটা আখৰেৰে লিখা। তলৰ সংখ্যা কেইটা আখৰেৰে লিখা। A 3102 অৰ্থাৎ 3102। উত্তৰ আখৰেৰে লিখোঁতে 3102। B 4300 উত্তৰ 4300। অসমীয়া 4300 লিখোঁতে 4300। C 1266 অৰ্থাৎ 1266। উত্তৰ 1266। D 29008 অৰ্থাৎ 29008। উত্তৰ 29008। এইপিনে চাবা E 15927 অৰ্থাৎ 15927। উত্তৰ 15927। 2 নম্বৰ প্ৰশ্নত আছে অংকৰে লিখা। 2 নম্বৰ প্ৰশ্ন অংকৰে লিখা। ইয়াত আছে 3245 3245 অৰ্থাৎ 3245। এইটো প্ৰশ্নৰ উত্তৰ। B 12780 উত্তৰ 12780 অৰ্থাৎ 12780। চিত আছে 25304 উত্তৰ 25304 অৰ্থাৎ 25304। ডিত আছে 1,34,704 উত্তৰ 1,34,704 অৰ্থাৎ 1,34,704। 3 নম্বৰ প্ৰশ্নত তলত দিয়া সংখ্যা কেইটাৰ পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা। A 7372 অৰ্থাৎ 7372। এইটো হৈছে 4927 অৰ্থাৎ 4927। এইটো 317। এইটো হৈছে 69875 অৰ্থাৎ 69875। এইটো হৈছে 650 অৰ্থাৎ 650 আৰু এইটো হৈছে 600 অৰ্থাৎ 600। এতিয়া চোৱা, আমি এইকেইটাৰ পৰা বিচাৰি উলিয়াইছোঁ। তোমালোকে বিচাৰি উলিয়াব পাৰিবা কোনটো ডাঙৰ হ'ব। আমি দেখোঁতে গম পাইছোঁ এইটো 7372, 4927, 317। এইটো হৈছে 69875। এইপিনে 650 আৰু 600। গতিকে কোনটো সংখ্যা আটাইতকৈ ডাঙৰ হ'ল? 69875। সেইকাৰণে উত্তৰত লিখা হৈছে উত্তৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 69875। ইংৰাজীত পঢ়িলে 69875। তাৰপিছত আটাইতকৈ সৰু সংখ্যাটো হ'ল 317। আমি যেনেদৰে ডাঙৰ সংখ্যাটো বিচাৰি উলিয়াব পাৰিছোঁ, তোমালোকেও পাৰিবা সৰু সংখ্যাটো বিচাৰি উলিয়াব। ইয়াত 7372 আটাইতকৈ সৰু নহ'ব, 4927 নহ'ব। এইকেইটাৰ ভিতৰত হ'ব পাৰে আমাৰ 317, 650 আৰু 600। কোনটো হ'ব? 317। এয়া চোৱা, আটাইতকৈ সৰু সংখ্যাটো হ'ল 317। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, গণিতৰ কিতাপখনৰ প্ৰশ্ন আৰু আছে। মই তোমালোকক এটা উদাহৰণ হিচাপে দেখুৱাইছোঁ। বাকীকেইটা তোমালোকে দিবলৈ যত্ন কৰিবা আৰু পৰীক্ষাত তোমালোকে এনেকৈ স্পষ্টকৈ ধুনীয়াকৈ লিখিবলৈ চেষ্টা কৰিবা। ইয়াৰ দ্বাৰা কেনেদৰে লিখিব লাগে, হাউ টু ৰাইট, সেই সম্পৰ্কে তোমালোকে জ্ঞান লাভ কৰিব পাৰিবা বুলি মই ধাৰণা কৰিছোঁ। আজিলৈ ইমানতে এৰিছোঁ।